চৌব্বিছ ডিচেম্বৰ 2025 তাৰিখে পানীগাঁৱত অৱস্থিত ছেইণ্ট মেৰিজ ইংলিছ স্কুলত যি ভঙা চিঙা বা তাতে সজোৱা বস্তুখিনি জ্বলাই দিয়াৰ ঘটনা সন্দৰ্ভত স্কুলৰ ফালৰ পৰা আমাক 24 তাৰিখে ৰাতি 9:44 বজাত জনোৱা হৈছে। যদিও ঘটনাটো দিনতে হৈছিলে, তো আমি খবৰ পোৱাৰ পাছতে প্ৰিলিমিনাৰী ইনভেষ্টিগেশ্যন কৰিলোঁ বা কোন কোন গৈছিলে বা ভিডিঅ'বিলাক চাই আইডেণ্টিফাই কৰি আমি যোৱাকালি তেওঁলোকৰ 4জন মূল লিডাৰ, তেওঁলোকৰ নাম হৈছে ভাস্কৰ ডেকা, মানসজ্যোতি পাটগিৰি, বিজু দত্ত আৰু নয়ন তালুকদাৰ। এই 4জনক আমি যোৱাকালি আটক কৰি সোধপোছ কৰি তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই সন্দৰ্ভত আমাৰ 116 নম্বৰ কেছটো ৰুজু কৰা হৈছে আৰু এতিয়া আমি মাননীয় মহামান্য আদালতত তেওঁলোকক প্ৰেৰণ কৰিম আৰু তেওঁলোকৰ এগেইনষ্টত যথাবিহিত ব্যৱস্থা ল'বৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। সেইখিনিও আমি এইটোৰ লগতে আমি মিলাই আমি লিখিছোঁ তেওঁলোকৰ আগতে যি আমি ভিডিঅ'গ্ৰাফিক এভিডেঞ্চ পাইছোঁ আৰু আমাৰ ওচৰত যদি বেলেগ তেনেকুৱা কমপ্লেইন আহে সেইখিনিও আমি চাই দিম। কি কয় 4জনক নিশ্চয়কৈ আমি ভিডিঅ' এইবিলাক এনালাইচিছ কৰি আছোঁ। যোন ইনভলভ আছে বা তেওঁলোকে ভাংচুৰ কৰা বা জ্বলোৱা কাৰ্যত আছে এইটো আইডেণ্টিফাই কৰি তাৰপাছত চিনাক্ত কৰি আমি আইনমতে ব্যৱস্থা ল'ম। আমাৰ হাতত ৰিটেন কোনোবা যদি দিব বিচাৰে দিব আহিব পাৰে। আমাৰ থানাত যদিও হৈছে ৰিটেন হিচাপত এতিয়ালৈকে কোনো দিব অহা নাই। আপোনালোকৰ মাধ্যমেদিয়ে কোনোবাই যদি কিবা কমপ্লেইন দিব বিচাৰে থানাত আহিব পাৰে।